ছাত্ৰ ছাত্ৰীসকল আমি এবাৰ 6 নম্বৰ প্ৰশ্নটোলৈ আগবাঢ়িছোঁ। প্ৰশ্নটোত কৈছে তোমাৰ বহীত A, B আৰু C তিনিটা বিন্দু এনেদৰে লোৱা যাতে বিন্দু তিনিটা একে ৰেখাত নাথাকে। ইয়াৰ পৰা তুমি প্ৰথম কৈছে তিনিটা বিন্দু A, B আৰু C যিকোনো এযোৰ বিন্দুৰ মাজেদি যোৱা কেইডাল ৰেখা অংকন কৰিব পাৰিবা। এতিয়া আমি প্ৰশ্নত কোৱাৰ দৰে তিনিটা বিন্দু আঁকি ললো বহীত A, B আৰু C। এতিয়া আমাক প্ৰথমতে সুধিছে যে যিকোনো দুটা পইণ্টৰ মাজেদি যোৱা কেইডাল লাইন ড্ৰ কৰিব পাৰি, দুটা বিন্দুৰ মাজেৰে যোৱাকৈ কেইডাল ৰেখা অংকন কৰিব পাৰি। এতিয়া যদি আমি A আৰু B বিন্দুটো লওঁ, ইহঁত দুটাক যদি আমি সংযুক্ত কৰি দুইফালে বহাই দিওঁ তেতিয়া আমি AB এডাল ৰেখা পালোঁ। ঠিক একেধৰণে যদি A আৰু C সংযুক্ত কৰি এফালে বহাই দিওঁ তেতিয়াহ'লে আমি AC ৰেখাডাল পাম। আকৌ B আৰু C বিন্দুটো সংযুক্ত কৰি যদি এই ধৰণে বহাই দিওঁ তেতিয়া আমি কি পাম? BC ৰেখাডাল পাম। অৰ্থাৎ কি দেখা গ'ল, যিকোনো এযোৰ বিন্দুৰ মাজেদি বিন্দু আছিলে তিনিটা, যিকোনো এযোৰ এযোৰকৈ যদি চোৱা যায় আমি মুঠতে তিনিডাল ৰেখা পালোঁ। ৰেখাকেইডালৰ নাম AB, BC আৰু AC। আমি কি পালোঁ? তিনিডাল ৰেখা পোৱা গ'ল। AB, BC আৰু AC. 3 lines can be drawn, AB, BC and AC. ক্লিয়াৰ হৈছে নিশ্চয় সকলোৰে? তাৰপিছত কুৱেশ্যন নম্বৰ বিত কৈছে উৎপন্ন হোৱা ৰেখাবোৰৰ নামাকৰণ কৰা। নেম দ্য লাইনছ প্ৰডিউচ, যিটো আমি অলৰেডি নামকেইটা দিলোৱে। গতিকে আমি C লৈ আগবাঢ়িছোঁ। ৰেখাবোৰে কেইটা কোণ উৎপন্ন কৰিলে? উৎপন্ন হোৱা কোণৰ নামাকৰণ কৰা। হাউ মেনি এংগলছ ডু দ্য লাইনছ প্ৰডিউচ? নেম দ্য এংগলছ। এতিয়া আমি কোণ কেইটা উৎপন্ন হ'ল চাব লাগিব, কেইটা এংগল প্ৰডিউচ হ'ল। এতিয়া সকলোৰে মনত আছেই চাগৈ, দুডাল ৰেখা যেতিয়া এটা বিন্দুত লগ হয় বা এটা বিন্দুত কটাকটি কৰে তেতিয়া এই ধৰণৰ যিটো আকৃতি গঠন হয় সেইটোকে কি বুলি কয়? কোণ বুলি কয়, এংগল বুলি কয়। ইয়াত দেখা গৈছে এনেকুৱা তিনিটা এংগল গঠন হৈছে, হয়নে? ৰেখাবোৰে তিনিটা কোণ উৎপন্ন কৰিলে, দ্য লাইনছ প্ৰডিউচ 3 এংগলছ। আৰু লগতে আমাক কোণকেইটাৰ যিহেতু নামাকৰণ কৰিব দিছে, এতিয়া যদি আমি কোণকেইটা চাই লওঁ, এইটো যদি 1 নম্বৰ দিওঁ, এইটো 2 নম্বৰ দিওঁ আৰু এইটো যদি 3 নম্বৰ কোণ দিওঁ তেতিয়াহ'লে সিহঁতৰ নামবোৰ লিখোঁতে প্ৰথম কোণটোৰ নাম লিখিবলৈ যাওঁতে কি লিখিম? য'ত কোণটো উৎপন্ন হৈছে, য'ত এংগলটো উৎপন্ন হৈছে সেইটো সদায় মাজত থাকে। ইয়াত A বিন্দুত উৎপন্ন হৈছে তো এইটো মাজত থাকিব লাগিব। অৰ্থাৎ আমি ক'ব পাৰোঁ BAC, এংগল BAC। তাৰপিছত দ্বিতীয় কোণটোৰ নাম দিওঁতে সেইধৰণে আমি ক'ব পাৰোঁ এংগল ABC। আৰু তৃতীয় কোণটোৰ নাম কি দিব পাৰোঁ? ACB, এংগল ACB। এই ধৰণে আমি নামাকৰণ কৰিব পাৰোঁ। তাৰপিছত D নম্বৰটো কৈছে তোমাৰ বহীত আৰু এটা বিন্দু D এনেদৰে লোৱা যাতে D বিন্দুটো কোনো ৰেখাত নাথাকে। Take another point D in your notebook such that the point D is not on any line. তাৰপিছত কি কৈছে চোৱা, এতিয়া যিকোনো এযোৰ বিন্দুৰ মাজেদি যোৱা কেইডাল ৰেখা বেছিকৈ অংকন কৰিব পাৰিবা। How many more lines can you draw through any pair of points? তাৰমানে অৰ্থাৎ আগৰটো তিনিটা বিন্দু আছিলে ABC, এতিয়া আন এটা বিন্দু D ল'বলৈ দিছে। D বিন্দুটো আমি আগতে অংকন কৰা ৰেখাকেইডালত থাকিব নালাগিব। এতিয়া আকৌ আঁকি লৈছোঁ আগৰ বিন্দুকেইটা ABC। এতিয়া D বিন্দুটো ইহঁতৰ মানে ৰেখাত নাথাকিবলৈ হ'লে এইফালে এক্সট্ৰা থাকিব লাগিব। D বিন্দুটো আমি এক্সট্ৰাকৈ লৈ লওঁ। এতিয়া মন কৰা, আগৰ আমি যিকোনো এযোৰ বিন্দুৰ মাজেৰে যোৱাকৈ তিনিডাল লাইন অলৰেডি পাই থৈছোঁ, হয়নে? AB, AC আৰু এইফালে BC। এতিয়া আমাৰ যিহেতু নতুন বিন্দু এটা আহি গ'ল D বিন্দু,
আমি আৰু কেইডাল নতুন ৰেখা অংকন কৰিব পাৰিম সুধিছে তে যদি A বিন্দুৰ পৰা D বিন্দু সংযোগ কৰা হয় তেতিয়া হলে আমি এডাল ৰেখা পালো AD ৰেখা তাৰ পিছত যদি B সংযোগ কৰো তেতিয়া হ'ব BD ৰেখা আকৌ আমিটো C কো সংযোগ কৰিব পাৰিম D ৰ লগত তেতিয়া হলে আমি কি পাম CD ৰেখা গতিকে এইহে আমি নতুনকৈ কেইডাল পালো মন কৰিলানে তোমালোকে আমি নতুনকৈ তিনিডাল ৰেখা পালো তিনিডাল লাইন পালো তো কৈ দিয়া কথাখিনিকে লিখা হৈছে যিকোনো এজোৰ বিন্দুৰ মাজেৰে যোৱাকৈ তিনিডাল নতুন ৰেখা অংকন কৰিব পাৰি 3 more lines can be drawn through any pair of points আৰু নতুন ৰেখা কিডালৰ নাম যদি আমি দিও প্ৰথম আমি কি সংযোগ কৰিছিলো A আৰু D কানেক্ট কৰিছিলো গতিকে প্ৰথম লাইনডালৰ নামটো হ'ব নতুন লাইন AD নেক্সট হল BD আৰু এটো হল এন্ড সিম্বল আৰু 3 নম্বৰডাল কি পাইছিলো CD লাইন এই কেডালে আমি নতুনকৈ পোৱা লাইন তাৰ পিছত ই নম্বৰ প্ৰশ্নটোত কৈছে A B C আৰু D এই চাৰিটা একে ৰেখাত নথকা বিন্দুৰ পৰা যিকোনো এজোৰ বিন্দুৰ মাজেদি যোৱা তুমি কেইডাল ৰেখা পালা How many lines do you find passing through any pair of points where the 4 points A B C and D are not on the same line তাৰমানে আমাৰটো বিন্দু কেটা একে ৰেখাত নাই এতিয়া এই চাৰিওটা বিন্দু যদি লওঁ তেতিয়া হলে সেই চাৰিওটা পইণ্টৰ যিকোনো দুটাৰ মাজেদি পাছ হোৱাকৈ আমি মুঠতে কিমান লাইন পালো কেইডাল ৰেখা মুঠতে পালো চিত্ৰটো যদি ভালকৈ মন কৰা আমাৰ আগৰ তিনিডাল আছিল AB BC আৰু AC এতিয়া নতুনকৈ আকৌ তিনিডাল পালো AD BD আৰু CD গতিকে মুঠতে কেইডাল হ'ল 6ডাল পালো 6 লাইনস তাৰ পিছত এইটো অনুশীলনীৰ লাষ্টৰ কোৱেশ্চন F A B C আৰু D বিন্দু সংযোগী সম্ভাৱ্য সকলোবোৰ ৰেখাই শীৰ্ষবিন্দু চাৰিটাত গঠন কৰা কোণৰ সংখ্যা কিমান What is the total number of angles at the four vertices formed by all possible lines joining the points A B C and D প্ৰশ্নটো সকলোৱে বুজি পাইছানে আমাক কি কৈছে এই প্ৰত্যেকটো শীৰ্ষবিন্দুত কেইটাকৈ কোণ উৎপন্ন হৈছে প্ৰত্যেকটো ভাৰ্টিছত কেইটা এংগল ফৰ্ম হৈছে এতিয়া প্ৰথম আমি এটা বিন্দুত বুজিলো ফাৰ্স্ট A পইণ্টত যদি চাও চোৱাচোন এইটো পইণ্টত এইটো এটা এংগল ধৰিব পাৰিছানে নেক্সট চোৱা এইটো এটা এংগল আৰু লগতে আমাৰ এই গুটে ইয়াৰ পৰা ইয়ালৈকে যদি চাও এইটো এটা এংগল ফৰ্ম হৈছে গতিকে vertex 8 আমাৰ তিনিটা এংগল ফৰ্মেশন হৈছে তিনিটা কোণ গঠন হৈছে ঠিক একে ধৰণে যদি আমি B বিন্দুত চাও ইয়াটো এটা এটো দুটা আৰু ইয়াৰ পৰা ইয়ালৈকে চালে তিনিটা টোটাল তিনিটা এংগল ফৰ্ম হৈছে ঠিক তেনেকৈ C পইণ্টটো এটা দুটা আৰু ইয়াৰ পৰা ইয়ালৈকে ডাঙৰকে তিনিটা আৰু D পইণ্টটো সেম কন্ডিশন ঠিক আমি কি ক'ব পাৰো প্ৰত্যেকটো ভাৰ্টিছত প্ৰত্যেকটো শীৰ্ষবিন্দুত তিনিটাকৈ কোণ গঠন হৈছে ক্লিয়াৰ হৈছে না বাৰু সকলোৰে আশা কৰো সকলোৱে বুজি পাইছে নিশ্চয় আৰু যদি কাৰোবাৰ কিবা বুজাত অসুবিধা হয় কাইন্ডলি কমেন্ট কৰি জনাব ধন্যবাদ